অসমত এতিয়ালৈকে পোৱা আটাইতকৈ বেয়া চৰকাৰখনৰ নাম বিজেপি চৰকাৰ আৰু অসমৰ আটাইতকৈ ফাল্টু চিফ মিনিষ্টাৰৰ নাম হিমন্ত বিশ্ব শৰ্মা। হয়নে নহয়? হিমন্ত বিশ্ব শৰ্মা অসমৰ ইতিহাসৰ আটাইতকৈ বেয়া মুখ্যমন্ত্ৰী হয়নে নহয়? কিয় বেয়া হিমন্ত বিশ্ব শৰ্মা? সুধিলে কি বুলি ক'ব? প্ৰথম কথা, অসমৰ ইতিহাসত আটাইতকৈ বেছি হিন্দু মুছলমানৰ ৰাজনীতি কৰা মানুহটোৰ নাম হিমন্ত বিশ্ব শৰ্মা। হয়নে? অসমৰ দুখীয়া মানুহৰ আটাইতকৈ বেছি ঘৰ বনোৱা মানুহটোৰ নাম হিমন্ত বিশ্ব শৰ্মা। যদি পুলিচে কোনোবা এজন চোৰক লৈ গৈছে, সংবিধানৰ মতে সেই চোৰজনক কোৰ্টত খাৰা কৰি বিচাৰ কৰে। হিমন্ত বিশ্ব শৰ্মাৰ দিনত কি কৰে? চোৰটোক যে লৈ গৈছে, যদি মুছলিম ল'ৰা হয় তেতিয়াহ'লে ৰাতি বুকুতে গুলি মাৰিব। তাৰমানে এই আইন চাইন সংবিধান এইবিলাক একো নাই। মুছলমান হ'লে য'তে মাৰি দিয়ে। সংখ্যালঘু যিখন দেশত বা যিখন ৰাজ্যত সংখ্যালঘু মানুহ নিৰাপদে থাকিব নোৱাৰে, শান্তিৰে থাকিব নোৱাৰে, মাৰ খাই থাকিব লাগে, ভয়ত থাকিব লাগে, সেই দেশৰ চৰকাৰে পৃথিৱীৰ আটাইতকৈ বেয়া চৰকাৰ। মই আপোনালোকক সুধিব খুজিছো, আপোনালোকে অভয়াপুৰীৰ পৰা গুৱাহাটীলৈ যেতিয়া যায় বাছত, তেতিয়া আপোনালোকৰ টুপিটো, দাড়িকেইডাল আৰু লুঙিখন পিন্ধি গুৱাহাটীলৈ যাওঁতে বিজেপি চৰকাৰৰ দিনত ভয় ভয় লাগে নে নালাগে? লাগে নে নাই? অসমৰ সংখ্যালঘু মুছলমান ৰাইজ এতিয়া এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যাবলৈ ভয় খায়। যি চৰকাৰৰ দিনত সংখ্যালঘু মানুহে ভয় খাই থাকিব লাগে, ভয়ে ভয়ে জীয়াই থাকিব লাগে, মাৰ খাব লাগে আৰু অনবৰতে সন্তাসত থাকিব লাগে, সেই চৰকাৰকে পৃথিৱীৰ আটাইতকৈ বেয়া চৰকাৰ বুলি কয়। আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন অসম আৰু ভাৰতৰ ইতিহাসৰ আটাইতকৈ নিৰ্ভক চৰকাৰ, নিষ্ঠুৰ চৰকাৰ, নিৰ্ভক চৰকাৰ, বেয়া চৰকাৰ। সেইকাৰণে মই আপোনালোকক এটাই কথা ক'বলৈ আহিছোঁ, ২৬ৰ ইলেকশ্যনত মই হিন্দু মুছলমান সকলো মানুহক এটাই বুজাব লাগিব যে হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰ কঢ়িয়াব। গতিকে মই একদিনো ঘৰত নথকাকৈ অনবৰত ঘূৰি আছো যে যিকোনো প্ৰকাৰে আমি হিমন্ত কৰোঁ। যদি হিমন্ত কৰোৱালৈ মই কিন্তু এটা কাম কৰিব লাগিব, আমি বিৰোধী দলবিলাক, ৰাইজৰ দল, কংগ্ৰেছ আৰু বাকী যিমানবিলাক বিৰোধী দল আছো চববিলাকে লগ লাগিবনে নালাগে? কংগ্ৰেছ, ৰাইজৰ দল, অধ্যাপক, CPI, CPM যিমানবিলাক দল আছে এইবিলাক চব লগ লাগিব, লাগিবনে নাই? বিজেপি